নমস্কাৰ ব্লু সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি বহু কেইটা কিন্তু আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আছে, তো একদম শেষলৈকে চাব। গোটেই কেইটা আজি ভাল খবৰ বুলি ক'ব পাৰে। আপোনালোকে একো বৰ নাপায়, গোটেই কেইটা একদম ইন্টাৰেষ্টিং খবৰ শেষলৈকে চাই থাকিব। আৰু লগতে ৰিকুৱেষ্ট এটা কৰিম, যদি খবৰ কেইটা ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আগবাঢ়িছো প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে যিসকল লোকে নেকি ডাঙৰ ডাঙৰ লোনবিলাক লয়, হোম লোন লয় বা যিসকলে নেকি ডাঙৰ বিজনেছ লোন লয়, যিসকলে নেকি হেভি এমাউণ্টৰ পাৰ্চনেল লোন লয়, তো তেওঁলোকৰ কাৰণে একদম বিৰাট এটা ভাল খবৰ ওলাই পৰিছে। ৰিজাৰ্ভ বেংকে জনাইছে যে যিবিলাক বেংকে নেকি হোম লোন দিয়ে বা পাৰ্চনেল লোন দিয়ে বা ধৰি লওক বিজনেছ লোন দিয়ে, ডাঙৰ ডাঙৰ বিজনেছ লোন দিয়ে, তো বেংকসমূহে কি কৰে, প্ৰায় ক্ষেত্ৰত গ্ৰাহকজনক অনলাইনৰ মাধ্যমত পইচা ট্ৰান্সফাৰ নকৰি তেওঁলোকক চেক প্ৰদান কৰে। মই যেনিবা এজন বেংক মেনেজাৰ, আপুনি যেনিবা এজন গ্ৰাহক, আপুনি যেনিবা 50 লাখ টকাৰ এটা হোম লোন এপ্লাই কৰিলে, তো আপোনাৰ নামত যেনিবা লোন কি হৈ গ'ল, এপ্ৰুভ হৈ গ'ল। আজি যেনিবা ডিসবাৰ্স কৰিব লোনটো, আপোনাক মই প্ৰদান কৰিম, পইচাটো প্ৰদান কৰিম। তো বেংক কৰ্তৃপক্ষই কি কৰে, আপোনাৰ নামত এখন 50 লাখ টকাৰ চেক লিখি আপোনাক দি দিব। আৰু আপুনি কি কৰিব, সেই চেকখনি বেংকত জমা কৰিব আৰু তাৰ পাছত আপোনালোকৰ বেংকৰ একাউণ্টত পইচা সোমাব। এতিয়া ইমান ডাঙৰ এটা এমাউণ্ট যিদিনাখনেই চেকখন জমা দিব, সেইদিনাখনেই আপোনালোকৰ বেংকৰ একাউণ্টত নোসোমাব। আপোনালোকৰ চেকখন ভেৰিফাই হ'ব, সকলোবিলাক ভেৰিফাই হ'ব, তাৰপিছত 10-15 দিন লাগিব বেংকৰ একাউণ্টত সোমাবলৈ। ধেৰ প্ৰচেছ। অকল চেকৰ ক্ষেত্ৰতে তেনেকুৱা নহয়, যিবিলাক নেকি চৰকাৰী বেংক থাকে সেইবিলাকেও কি কৰে, যিদিনাখনেই লোনটো এপ্ৰুভ হ'ব, এপ্ৰুভ হোৱাৰ বহুদিন পাছত বেংকৰ একাউণ্টত পইচাটো ভৰাই দিয়ে মেনেজাৰবিলাকে, এইবিলাকে কামবিলাক কৰে। কিন্তু বেংকবিলাকে কি কৰে, যিদিনাখনেই লোনটো এপ্ৰুভ হ'ব, সেই এপ্ৰুভ হোৱা দিনাখনৰে পৰা কি কৰে, গ্ৰাহকৰ পৰা সুদ লৈ লয়, ইণ্টাৰেষ্ট লৈ লয়। ছাপ'জ 1 লাখ টকাৰ লোন এপ্ৰুভ হৈছে, যিদিনাখনেই এপ্ৰুভ হৈছে সেইদিনাখনৰ পৰাই কি কৰিব, আপোনালোকৰ নামত ইণ্টাৰেষ্ট লোৱাটো ষ্টাৰ্ট কৰি দিব। সেইদিনাখনিৰ পৰাই মানে ষ্টাৰ্ট কৰি দিয়ে আপোনালোকক ইণ্টাৰেষ্ট লোৱাটো। এতিয়া ৰিজাৰ্ভ বেংকে কৈছে এতিয়াৰে পৰা তেনেকুৱা ধৰণৰ নচলিব। যিদিনাখন গ্ৰাহকৰ বেংকৰ একাউণ্টত পইচা সোমাব, সেইদিনাখনৰ পৰাহে ইণ্টাৰেষ্ট ল'ব পাৰিব। আৰু লগতে এতিয়াৰে পৰা চেক নহ'ব, এতিয়াৰে পৰা ডাইৰেক্টলি NEFTৰ জৰিয়তে গ্ৰাহকৰ বেংকৰ একাউণ্টত পইচা ভৰাই দিব লাগিব। তো ইয়াৰ ফলত আপোনালোকৰ দুটা সুবিধা হ'ব। প্ৰথম কথা, আপোনালোকে চেকখন ভাঙিবৰ কাৰণে দৌৰি ফুৰিব নালাগে। দ্বিতীয় কথা, বেছি ইণ্টাৰেষ্ট আপোনালোকে ভৰিব নালাগে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকৰ নিশ্চয় বেংকৰ একাউণ্ট আছে, বা বেংকৰ একাউণ্টেই হওক বা আপোনালোকৰ বিভিন্ন ছাপ'জ ধৰি লওক আপোনালোকে এটা ইঞ্চুৰেঞ্চ কৰি ৰাখিছে, তাততো আপোনালোকে কাৰোবাক নহয় কাৰোবাক নমিনি দি থৈছে, হয় নে নহয়? হয়তো মাক দি ৰাখিছে, হয়তো দেউতাক দি ৰাখিছে, হয়তো মানুহজনীক দি ৰাখিছে, হয়তো ল'ৰা ছোৱালীক কাৰোবাক নহয় কাৰোবাক আপোনালোকে নমিনি দি ৰাখিছে। কিন্তু এতিয়া এটা ভাল খবৰ ওলাইছে। এতিয়া আপোনালোকে কেইবাজনো মাল্টিপুল আপোনালোকে নমিনি এড কৰিব পাৰিব। আপোনালোকে যদি ইঞ্চুৰেঞ্চ কৰি থৈছে, ইঞ্চুৰেঞ্চত, আপোনালোকে যদি বেংকৰ একাউণ্ট খুলি থৈছে, বেংকৰ একাউণ্টত মাল্টিপুল আপোনালোকে নমিনি এড কৰিব পাৰিব। এইটো এটা ফেচিলিটি আগবঢ়াইছে। আপোনাৰ যদি কিবা কাৰণত কেতিয়াবা মৃত্যু হয়, তাৰ পাছত পইচাবিলাক নমিনিয়ে পাব। তো যেইজন আপুনি নমিনি দি থৈ দিব, তো প্ৰত্যেকে ইকুৱেল শ্বেয়াৰ পাব। আপোনালোকৰ যিমান পইচা পাতি থাকিব সকলো ইকুৱেল শ্বেয়াৰ পাব। যদি 4 জনক দিছে, 1 লাখ টকাৰ আপোনাৰ পলিচি আছিলে, তেন্তে 4 জনে 25-25-25কে লাভ কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ কাৰণে এটা ভাল খবৰ ওলাইছে। এতিয়া চিৰিয়াখানা চাবৰ কাৰণে দেশ বিদেশৰ পৰা মানুহ আহে, কিন্তু চিৰিয়াখানাত আহি দেখেহি কি, 2-3টা সৰু সুৰা জীৱ জন্তু আছে, তাৰ বাহিৰেতো বিশেষ একো এটা নাই। কিয়নো একবাৰ মই গৈছিলোঁ চিৰিয়াখানালৈ, আপোনাৰ বৰ বিশেষ একো নাই। এটা মলুৱা বান্দৰ আছে, তাৰপিছত হৰিণা কেইজনীমান আছে, 2টামান আপোনাৰ বাঘৰ পোৱালি আছে, সাপ কেইবা প্ৰজাতিৰো আছে। বৰ বিশেষ একো বস্তু নাই চাবৰ কাৰণে, কিন্তু চাবৰ কাৰণে মানুহ বহুত আহে। যদি চিৰিয়াখানাখন সুন্দৰকৈ সজাই পৰাই তুলিলেহেঁতেন, তাত অত্যাধিক যদি জীৱ জন্তু আনিলেহেঁতেন, তেতিয়া আৰু মানুহৰ আগমন ঘটিলেহেঁতেন। যিবিলাক নেকি বিলুপ্তৰ পৰা প্ৰায় পানীৰ যিবিলাক প্ৰজাতিৰ জীৱ জন্তু আছে, সেইবিলাক যদি আনি ৰাখিলেহেঁতেন, মানুহ কিমান আগমন ঘটিলেহেঁতেন, কিমান টকা আমাৰ অসম চৰকাৰৰ বনিলেহেঁতেন।
অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা কিন্তু নাই চিৰিয়াখানাত জীৱ-জন্তুই নাই এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে প্ৰায় 362 কোটি টকা ব্যয় সাপেক্ষে অসম ৰাজ্যিক চিৰিয়াখানাৰ এতিয়া নতুন ৰূপ দিব বুলি কৈছে ভাল লাগিছে শুনি খবৰটো বাৰু বেয়া লগা নাই যদি সঁচাকৈ প্ৰকৃততে 362 কোটি টকাই যদি খৰচা কৰে আৰু প্ৰকৃততে যদি চিৰিয়াখানাখন উন্নত কৰে তাৰ পৰা কিন্তু অসম চৰকাৰৰ যথেষ্ট প্ৰফিট হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে খুনাপুৰৰ পৰা খুনাপুৰত বৰ্তমান সময়ত বেদখলকাৰীসকলক উচ্ছেদ চলাই আছে মানে খুনাপুৰত যিসকল লোকে নেকি চৰকাৰী মাটিত মানে দখল কৰি বহি আছে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰি দিয়া হৈছে খুনাপুৰত বৰ্তমান সময়ত প্ৰতিবাদ চলি আছে সেই সকল ৰাইজে প্ৰতিবাদ কৰি আছে যিসকল ৰাইজে নেকি তাতে ঘৰ বনাই আছিল এতিয়া অসম চৰকাৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰি দিছে যে এজনো লোক হাৰি নাযাব যিসকল দালালে নেকি সেই সকল ব্যক্তিক চৰকাৰী মাটিত বহাইছিল এতিয়া তেওঁলোকে চৰকাৰী মাটি বুলি গম পায়ে বহিছিলে নে গম নাপায়ে বহিছিলে সেইটো তেওঁলোকেহে বুজি পাব এতিয়া আমিতো ক'ব নোৱাৰিম কিন্তু যিসকলে তেওঁলোকক মাটি দিছিলে তেওঁলোক এজনো হাৰি নাযায় বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে আৰু এইটো জনাইছে যে তাতে যিসকল বেদখলকাৰীয়ে দখল কৰি আছে কোনো এজনক মানে ৰেহাই দিয়া নহব প্ৰত্যেকই তাৰ পৰা উঠি যাব লাগিব এটা তাত বা কি বনাই কেদিনমান পাছত আপোনালোকে শুনিব তাত বলে আপোনাৰ সেই আদানী আম্বানীয়ে কোনোবাই কিবা এটা তাতে বনাবলৈ লৈছে বাৰু যি কি নহওক হেইবিলাক বাৰু বাদ দিছো এটা কথাটো হৈ গল যে তেওঁলোকক 3 দিনৰ সময় দিছে 3 দিনত তাৰ পৰা তেওঁলোকক উঠি যাবলৈ দিছে যদি উঠি না যায় তেন্তে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি যেনেকৈ যি পাৰে মুঠতে অসম চৰকাৰে জায়গা খালি কৰি এৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বটৰদৱা শংকৰদেৱ মহাবিদ্যালয়ৰ পৰা তো আপুনি এই ভিডিওটো বৰ্তমান কোৰ পৰা চাই আছে অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে কমেন্ট এটা কৰি জনাব আমাৰ অসমৰ একাংশ বিদ্যালয়ত আজিৰ পৰা 5-10 বছৰৰ আগত ছোৱালী সকলে যেতিয়া নেকি 8 মানে 7 পাস কৰি 8ত উঠে তেতিয়া তেওঁলোকৰ ইউনিফৰ্ম হৈ গল চাদৰ মেখেলা হয় না নহয় চাদৰ মেখেলা পৰিধান কৰে আৰু সেইটো বিৰাটে এটা ভাল লাগে বিৰাট এটা সিম্পলিসিটি যেন লাগে বিৰাট সুন্দৰ লাগে চাদৰ মেখেলা লৰা ছোৱালী যেতিয়া নেকি ছোৱালী সকলে যেতিয়া চাদৰ মেখেলা পিন্ধি বিদ্যালয়লৈ যাব তো তেওঁলোকৰ মানে ধৰি লওক এটা সিম্পল লুক দেখি বিৰাট এটা ভাল লাগে সুন্দৰ লাগে ষ্টুডেন্ট লাগে কিন্তু আজিকালি কি হৈ গল চাদৰ মেখেলাৰ পৰিৱৰ্তে চুৰিদাৰ দি দিলে প্ৰায় বিলাক বিদ্যালয়ত আৰু সবচে ডাঙৰ কথাটো হৈ গল সেই তলৰ লৰা ছোৱালী বিলাকক যিখিনি নেকি ইউনিফৰ্ম দিছে সেই ইউনিফৰ্ম কোনে ডিজাইন কৰিছে নাজানো অসম চৰকাৰে কাক দায়িত্ব দিলে নাজানো ইমান বাহিয়াত ইউনিফৰ্ম ডিজাইন কৰিছে আপোনাৰ সেই সৰু লৰা ছোৱালীখিনিৰ কাৰণে মানে কি কম বিশেষ লৰাখিনিৰ কাৰণে নহয় ছোৱালীখিনিৰ কাৰণে কৈছো ইমান বাহিয়াত ইউনিফৰ্ম ডিজাইন কৰিছে দেখাত যেন কেনেকুৱা লাগে হয় না অকন আগতে যি নেকি বগা আৰু নীলা আপোনাৰ বগা শাৰ্ট আৰু নীলা স্কাৰ্ট কি সুন্দৰ লাগে দেখি আগৰ সেই ইউনিফৰ্মে ভাল আছিল এতিয়া ইউনিফৰ্ম কি কৰিলে চাওকচোন বাৰু আৰু যি কি নহওক বাদ দিছো বটৰদৱাৰ শংকৰদেৱ মহাবিদ্যালয়ত এতিয়া আপোনাৰ চাদৰ মেখেলাৰ পৰিৱৰ্তে কি কৰিছিল তাতে চুৰিদাৰ কি কৰিছে পিন্ধিবৰ কাৰণে অনুমতি প্ৰদান কৰি দিছে আৰু তাৰ পাছত বটৰদৱাবাসীয়ে এতিয়া গৈ তাত বটৰদৱাবাসীয়ে এতিয়া সেই যেটো নেকি সিদ্ধান্ত সেই সিদ্ধান্তক বিৰোধিতা কৰিছে বটৰদৱাবাসীয়ে কৈছে যে বটৰদৱা শংকৰদেৱ মহাবিদ্যালয়ত কোনো কাৰণতে চুৰিদাৰ পিন্ধিবলৈ দিয়া নহব আগৰ পৰাই যি নেকি চাদৰ মেখেলাৰ এটা প্ৰৱৰ্তন চলি আহিছে সেই চাদৰ মেখেলাই থাকিব এতিয়া বিদ্যালয় কৰ্তৃপক্ষই কৈছে যে লৰা ছোৱালী সকলে আহিবৰ কাৰণে অসুবিধা পায় খেলা ধূলাত অসুবিধা পায় সেই কাৰণে চুৰিদাৰ দিয়া হৈছে কিন্তু ৰাইজে কৈছে যে নহব চুৰিদাৰ নহব চাদৰ মেখেলাই থাকিব লাগিব তো মোৰ মতেও চাদৰ মেখেলাই থাকিবলৈ দিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কলকাতাৰ পৰা কলকাতাত যি নেকি ধৰ্ষণ কাণ্ড সংঘটিত হৈ গল সেই ধৰ্ষণ কাণ্ডৰ পাছত কলকাতাৰ ডক্টৰ আৰু নাৰ্ছ সকলে এতিয়া ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে এতিয়াও যোৱাকালি পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ কৰি আছে আজিও প্ৰতিবাদ কৰিছে তেওঁলোকে ধৰ্মঘট কৰিছে তেওঁলোকে কৰ্ম ত্যাগ দিছে তেওঁলোকক মতা হৈছিল মমতা বেনাৰ্জীয়ে তেওঁলোকৰ লগত আলাপ আলোচনা কৰিবৰ কাৰণে কিন্তু মমতা বেনাৰ্জীৰ ওচৰলৈ ডক্টৰ সকল নগল এটা ডক্টৰ সকলে কি কৰিছে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে তেওঁলোকৰ দাবী হৈ গল যে তেওঁলোকৰ সিকিউৰিটি প্ৰদান কৰা
লৰাই হওক বা ছোৱালীয়ে হওক তেওঁলোকে যেতিয়া নেকি কৰ্মস্থলীত থাকিব তেওঁলোকক সিকিউৰিটি প্ৰদান কৰিব লাগে আৰু তাৰ উপৰিও তেখেতলোকক ন্যায় প্ৰদান কৰিব লাগে যি কেইজনে নেকি সেই কামকেইটা কৰিছিলে সেই কেইজনক শাস্তি দিব লাগে তেওঁলোকৰ কেবাটাও তেনেকুৱা ধৰণৰ তেওঁলোকৰ দাবী আছে সেই দাবীকেইটা তেওঁলোকে উল্লেখ কৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী আৰু দ্ৰৌপদী মুৰ্মু ডাঙৰীয়া আনিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ট্ৰেডিং কেলেংকাৰীৰ ওপৰত আমাৰ অসমত যি নেকি এতিয়া প্ৰায় ৯,০০০ কোটি টকাৰ ট্ৰেডিং কেলেংকাৰী ধৰা পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে সেই ট্ৰেডিংৰ কেলেংকাৰী কেৱল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কাৰণেই ধৰা পৰিল বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে এটা যুক্তিও দিছে তেখেতে কৈছে যেতিয়া নেকি এজন যুৱকে মুখ্যমন্ত্ৰী সাহায্য পুঁজি লৈ ১ কোটি টকাৰ অনুদান আগবঢ়াবলৈ আহিছিলে তেতিয়াই তেখেতৰ সন্দেহ হৈছিলে সেই যুৱকজনৰ প্ৰতি আৰু সেই যুৱকজনৰ প্ৰতি সন্দেহ হোৱাৰ পাছতেই ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে মানুহ লগাইছিলে আৰু তাৰ পাছত গোটেই কেলেংকাৰীটো ধৰা পৰিলে বুলি জনাইছে আমি কিন্তু গম পোৱা মতে খবৰটো বেলেগহে এটা ক্ৰেডিট ল'ব বিচাৰিছে মামাই ন মামা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে প্ৰিপেইড স্মাৰ্ট মিটাৰৰ ওপৰত আমাৰ অসমতেই যে কেৱল প্ৰিপেইড স্মাৰ্ট মিটাৰৰ ওপৰত প্ৰতিবাদ চলি আছে তেনেকুৱা কথা নহয় বিহাৰতো কিন্তু সমান্তৰালভাৱে প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বৰ্তমান প্ৰতিবাদ চলি আছে প্ৰিপেইড স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নাই এতিয়া গ্ৰাহকসকলে বা যি য'ত অলৰেডি প্ৰিপেইড স্মাৰ্ট মিটাৰ লগালে তেওঁলোকে প্ৰতিবাদ কৰি আছে যে প্ৰিপেইড স্মাৰ্ট মিটাৰ ফলত এনেকুৱা সমস্যাবিলাক হৈছে এতিয়া আমাৰ অসমত যেনেকৈ নেকি অসমৰ জনসাধাৰণে প্ৰতিবাদ কৰিছে ঠিক তেনেকৈ বিহাৰৰ জনসাধাৰণেও প্ৰতিবাদ সাব্যস্ত কৰি আহিছে এতিয়া বিহাৰৰ জনসাধাৰণৰ কাৰণে বিহাৰত দুটাকৈ কোম্পানী আছে তেওঁলোকক এই দুয়োটা কোম্পানীয়ে বিজুলী তেওঁলোকক প্ৰদান কৰে এটা দুয়োটা কোম্পানীয়ে কি কৰিছে শিবিৰ স্থাপন কৰিছে আৰু সেই শিবিৰত প্ৰিপেইড স্মাৰ্ট মিটাৰৰ লগত জড়িত সকলোবিলাক সমস্যা সমাধান কৰা হ'ব আপোনালোকৰ ঘৰত যদি প্ৰকৃততে কাৰেণ্টৰ বিল বেছিকৈ আহিছে তেন্তে তাৰ ওপৰত পৰ্যবেক্ষণ কৰা হ'ব আপোনালোকৰ যদি কিবা কিবি অসুবিধা পাইছে তো তাৰ ওপৰত পৰ্যবেক্ষণ কৰা হ'ব তো তাৰ কাৰণে শিবিৰ অনুষ্ঠান পাতিছে এতিয়া আমাৰ অসমত কিন্তু এতিয়ালৈকে একো একচন লোৱাই দেখা নাই আৰু নলয়ও আমাৰ অসম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে PM সূৰ্য ঘৰ যোজনাৰ কাৰণে আবেদন বাৰু কৰিছিলে নে নাই কৰা PM সূৰ্য ঘৰ যোজনাৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিছিলে তেন্তে আপোনালোকে এতিয়া সোলাৰ পেনেল লাভ কৰিব ফ্ৰীতে কিন্তু লাভ নকৰে আপোনালোকে পইচা দিব লাগিব প্ৰায় ২০,০০০ নে কিমান টকা আপোনালোকে দিব লাগিব তেতিয়াহে আপোনালোকে সোলাৰ পেনেলখন পাব সোলাৰ পেনেলযোৰ দাম প্ৰায় ১,৫ লাখ টকা নে কিমান ১ লাখ টকা নে কিমান তো আপোনালোকে ২০,০০০ টকা দিব লাগিব বাকি ৮০,০০০ টকা দিব নালাগে এতিয়া বিভিন্ন স্থানে সোলাৰ পেনেলৰ অফিসসমূহ বহোৱা হৈছে এইটো কি সিস্টেমত বহাইছে গম পোৱা নাই আমাৰ ইয়াতো এটা অফিস বহাইছে এইটো ফ্ৰেঞ্চাইজি মডেল কৰিছে নেকি আপোনালোকে যেনিবা এপ্লাই কৰিলে এপ্লাই কৰাৰ পাছত আপোনালোকৰ ঘৰত সোলাৰ পেনেল লগালে তো তেওঁলোকক চৰকাৰে পইচাটো পে কৰিব তেনেকুৱা কিবা এটা হ'ব আৰু বাকি আমাৰ ইয়াতে সোলাৰ পেনেলৰ সেই অফিস বহাইছে তো আপোনালোকৰ তাতো নিশ্চয় বহাব আপোনালোকেও ঘৰত সোলাৰ পেনেল লগাব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি হৈছে আপোনাৰ এডিআৰইৰ তৃতীয় বৰ্গৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ আজি পৰীক্ষা অনুষ্ঠিত কৰা হৈছে আৰু অহা কালিৰে পৰা অৰ্থাৎ 16 তাৰিখৰ পৰা এডিআৰইৰ আপোনাৰ ডিগ্ৰী লেভেলৰ এডমিট কাৰ্ড প্ৰদান কৰা হ'ব বুলি জনাইছে তো আপোনালোকে বাৰু এপ্লাই কৰিছিলে নে যদি ডিগ্ৰী লেভেলৰ কাৰণে এপ্লাই কৰিছিলে 16 তাৰিখৰ পৰা এডমিট কাৰ্ড দিয়া হ'ব আৰু আজি হৈছে পৰীক্ষা বাকি সকলোকে শুভেচ্ছা জনাইছো যি সকলোকে নেকি আজি পৰীক্ষা দিবলৈ যাব আজি কিন্তু সাপ্তাহিক বজাৰসমূহ আমাৰ অসমত বন্ধ কৰি দিছে য'ত সাপ্তাহিক বজাৰ বহে তাত আজি সাপ্তাহিক বজাৰ বন্ধ কৰিছে আৰু বন্ধ কৰাটো বৰ বেয়া পোৱা নাই সাপোৰ্টে কৰিছো ধৰি লওক বহু বছৰৰ মত এটা বন্ধ দিছে কোনো ডাঙৰ কথা নহয় অকনমান কষ্ট হ'ব কাম কৰি খোৱা মানুহসকলৰ এদিনৰ কাৰণে বাকি তেওঁলোকৰ লৰাছলিও যদি পৰীক্ষা দিবলৈ যায় পৰীক্ষা দিবৰ যোৱা সময়ত যদি কোনোবা সাপ্তাহিক বজাৰৰ জামত যদি ফসি পৰীক্ষা দিবলৈ গৈ নাপায় তো তেখেতৰ লাইফটো বৰবাদ হৈ যাব তো সেই কাৰণে সাপ্তাহিক বজাৰসমূহ বন্ধ কৰিছে আৰু প্ৰত্যেক ডিস্ট্ৰিক্টতে ৩-৪খন সাপ্তাহিক বজাৰ দেওবাৰ দিনাখন বহে তো সেই কাৰণে বন্ধ কৰিছে যাতে ট্ৰেফিক জামত নফসক লৰাছলিসকল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে BSNLৰ ওপৰত তো BSNLে এতিয়া ভাৰতবৰ্ষত প্ৰায় 1 লাখ টাৱাৰ সংস্থাপন কৰিব
আৰু খুব সোনকালে BSNL এ 5G ইণ্টাৰনেটটো মুকলি কৰিব আপোনালোক সকলোৰে কাৰণে ইতিমধ্যে বহু জায়গাত বাৰু ভাল ইন্টাৰনেট প্ৰভাইড কৰি আছে BSNL এ কিন্তু সব জায়গাত নহয় কিছু জায়গাত কৰি আছে বাকি BSNL ৰ ব্ৰডবেণ্ড স্পীড কিন্তু সাংঘাতিক ব্ৰডবেণ্ড কানেক্টিভিটি কিন্তু সাংঘাতিক স্পীড কাৰণ BSNL ৰ ব্ৰডবেণ্ড ডাইৰেক্টলি ওয়াৰৰ জৰিয়তে নেটৱৰ্ক প্ৰদান কৰে বাকি এয়াৰটেল আৰু জিঅ'ৰ যেনিবা টাৱাৰৰ জৰিয়তে তাৰ কাৰণে অকনমান কেতিয়াবা মানে প্ৰবলেম দিয়ে কিন্তু BSNL ৰ ব্ৰডবেণ্ড কানেক্টিভিটি বিৰাট ভাল তো আপোনালোকেও BSNL ৰ ব্ৰডবেণ্ড কানেক্টিভিটি ল'ব পাৰে বা BSNL ৰ সিম কাৰ্ড আপোনালোকেও ল'ব পাৰে বিৰাট সাংঘাতিক অফাৰ দিয়ে আৰু খুব সোনকালে 5G ইন্টাৰনেটটো আহি আছে প্ৰায় 1 লাখ টাৱাৰ স্থাপন কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইটো সপ্তাহতে অৰ্থাৎ এই সপ্তাহত নহয় সৰি অহা সপ্তাহত মানে আপোনাৰ অহা সোমবাৰৰ পৰা ধৰি সেই সপ্তাহত আমাৰ ভাৰতবৰ্ষত কেন্দ্ৰ চৰকাৰৰ পৰিবহন বিভাগৰ তৰফৰ পৰা GPS সংস্থাপন কৰা হ'ব টোল গেট সমূহত তো এতিয়াৰে পৰা আপোনালোকে টোল গেটত পইচা দিব নালাগে আপোনালোকে টোল ৰাস্তাত যিমান দূৰ গাড়ী চলাব সেই অনুপাতে আপোনালোকৰ মোবাইলৰ পৰা পইচা কাটি লৈ যাব তো এই অহা সপ্তাহত সেইটো ট্ৰায়াল চলিব বুলি জনাইছে মানে আমি বৰ্তমান যদি টোল টেক্স দিব লগা হয় কি কৰো টোল গেটৰ তলত ৰখিব লাগে 10-20 সেকেন্ড সময় আৰু আপোনালোকৰ একাউণ্টৰ পৰা পইচা কাটি লৈ যায় কিন্তু এতিয়াৰে পৰা কোনো ধৰণৰ টোল গেট নাথাকে টোল প্লাজা নাথাকে যিবিলাক টোল ৰোড থাকিব সেই টোল ৰোডত আপোনালোকে যিমান কিলোমিটাৰ গাড়ীখন চলাব সেই কিলোমিটাৰ অনুপাতে আপোনালোকৰ পৰা টোল টেক্স লোৱা হ'ব খুব সোনকালে আৰম্ভ হ'ব এই সপ্তাহত মানে অহা সপ্তাহত ইয়াৰ ট্ৰায়াল চলিব বুলি জনাইছে তো খুব 2-3 বছৰৰ ভিতৰত আমাৰ ভাৰতবৰ্ষত GPS সিস্টেম গোটেই ভাৰতবৰ্ষতে আহি যাব বুলি কৈছে আৰু প্ৰত্যেকৰে গাড়ীত GPS সিস্টেম লগাবই লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আধাৰ কাৰ্ডৰ ফ্ৰী আপডেটৰ লাষ্ট ডেট যোৱাকালি সমাপ্ত হৈছে 14 তাৰিখলৈকে ভাৰত চৰকাৰে আধাৰ কাৰ্ডৰ ফ্ৰী আপডেট দি আছিল যিসকলৰ নাম ঠিকনা এড্ৰেছ কিবা কিবি ভুল হৈ আছিল তো তেওঁলোকে যোৱাকালিলৈকে অৰ্থাৎ 14 তাৰিখলৈকে ফ্ৰী কৈ আপডেট কৰিব পাৰিলেহেঁতেন যিসকলে কৰিলে তো কৰিলে যিসকলে নাই কৰা এতিয়া তেওঁলোকে পইচা ভৰি আপডেট কৰিব লাগিব আজিৰে পৰা যদি আপোনালোকে আধাৰ কাৰ্ডৰ কিবা এটা আপডেট কৰিবলৈ যায় তাৰ বিনিময়ত আপোনালোকে পইচা দিব লাগিব কিন্তু যোৱাকালিলৈকে হে সম্পূৰ্ণ বিনামূলীয়া আছিল আপোনালোকৰ যদি কিবা ভুল হৈ থাকিলে আপোনালোকে যদি আপডেট নকৰিলে তেন্তে আপোনালোকৰ এটো এটা ডাঙৰ মিস্টেক আপোনালোকে এতিয়া পইচা দিহে আপডেট কৰিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি হৈছে এডিআৰইৰ তৃতীয় বৰ্গৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ পৰীক্ষা প্ৰায় 11 লাখ ষ্টুডেন্টে আজি পৰীক্ষা দিব এডিআৰইৰ এক্সাম এতিয়া আপোনালোকৰ সেন্টাৰ কোড পৰিছে কোড নাই পৰা হেতু এটা আপোনালোকে কমেন্ট কৰি জনাব আপোনালোকৰ ঘৰৰ কোনোবাই যদি এক্সাম দিবলৈ গৈছে হেতু কমেন্ট এটা কৰি জনাব আশা কৰো সকলোৰে এক্সাম ভাল হয় এতিয়া আশা কৰিলেনো কি হ'ব 11 লাখ ষ্টুডেন্ট চাকৰি মাত্ৰ আপোনাৰ সেই 12000 গতিকে প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে নাপাব খুব কিমান পাৰ্চেন্ট অনুপাব 12000 চাকৰি আৰু বাকি যি কি নহওক এতিয়া কথাটো হৈ গল আজিৰ কাৰণে কেইটামান নিয়ম বনাইছে ল'ৰা ছোৱালী সকলৰ কাৰণে প্ৰথমটো নিয়ম হৈছে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত অভিভাৱকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে এডমিটৰ লগত নিব পাৰিব নীলা বা কলা ৰঙৰ বল পেন পৰীক্ষা কেন্দ্ৰলৈ নিব পাৰিব পেন্সিল স্কেল আৰু ৰবৰ পৰীক্ষাৰ্থীসকলে লগত নিব পাৰিব পৰিচয় পত্ৰ তেওঁলোকৰ যিকোনো এখন আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড কিবা এখন নিব পাৰিব মোবাইল ফোন যিকোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইস নিষিদ্ধ মানে মোবাইল তাৰ পিছত আপোনাৰ হেয়া স্মাৰ্ট ওয়াচ এইবিলাক সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব বুলি জনাইছে নিৰ্দেশাৱলী উলংঘা কৰিলে 3 বছৰ হ'ব জেল যেনে হৈ গল ক্যালকুলেটৰ হৈ গল বা মোবাইল হৈ গল তাৰ পিছত এয়াৰফোন হৈ গল তাৰ পিছত ধৰি লওক স্মাৰ্ট ওয়াচ হৈ গল তাৰ পিছত স্মাৰ্ট গ্লাস হৈ গল আজিকালি চশমাও পায় স্মাৰ্ট য'ত যিবিলাক নেকি মোবাইল ফোন এইবিলাক কানেক্ট হৈ থাকে মানে একোৱে ইলেক্ট্ৰনিক গেজেট একোৱে নিব নোৱাৰিব একো এটা ইলেক্ট্ৰনিক গেজেট ভিতৰত নিব নোৱাৰিব যদি কোনোবাই নিয়ে 3 বছৰ জেল হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে PM কিষাণৰ ওপৰত তো পূজাৰ সময়তে PM কিষাণৰ 18 নম্বৰটো কিস্তি সোমাব বুলি খবৰ ওলাইছে
তো এনে নৱেম্বৰত সোমোৱাৰ কথা আছিল কিন্তু পিএম কিষাণৰ 18 নম্বৰটো কিস্তি এইবাৰ দুৰ্গা পূজাৰ সময়তে ভৰাই দিয়াৰ কথা উল্লেখ কৰিছে যিসকল লোকে ইকেৱাইচি কৰা নাই তেওঁলোকে ইকেৱাইচি কৰক নহলে কিন্তু পইচা নাপাব যদি আপোনালোকৰ ইকেৱাইচি কমপ্লিট হৈ আছে তেন্তে কৰিব নালাগে কিন্তু ইকেৱাইচি যদি এতিয়ালৈকে আপোনালোকে কৰা নাই তেন্তে শীঘ্ৰেই কৰক নহলে কিন্তু আপোনালোকে দুৰ্গা পূজাৰ সময়ত আপোনালোকৰ পিএম কিষাণৰ ধন কিন্তু বেংকৰ একাউণ্টত নাপাব আকৌ আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে মংকি পক্স ভাইৰাছৰ ওপৰত তো মংকি পক্স ভাইৰাছটোৱে আমাৰ ভাৰতীয় এজন ব্যক্তিক এটেক কৰিলে যিজন ব্যক্তিয়ে অৱশ্যে ভাৰতৰ বাহিৰৰ কৰবাত ঘুৰিবলৈ গৈছিল তাৰপিছত তাৰ পৰাই তেখেতৰ গাত মংকি পক্স ভাইৰাছটো লাগি আহিলে ভাৰতৰ বাহিৰৰ মানুহৰ গাত অলৰেডি মংকি পক্স ভাইৰাছে এটেক কৰিছে কিন্তু আমাৰ ভাৰতত কেৱল এজন ব্যক্তিৰ গাতেই মংকি পক্স ৰোগটি দেখা পোৱা গৈছে বা ভাইৰাছটি দেখা পোৱা গৈছে তো তেখেতক বৰ্তমান কোৱাৰেণ্টাইনত ৰাখিছে গতিকে আমাৰ ভাৰতবাসীয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই কিন্তু খবৰ ওলাইছে মংকি পক্সৰ ভ্যাকচিনক WHO এ অনুমোদন দি দিলে বুলি জনাইছে এতিয়া মংকি পক্সৰ কাৰণে ভ্যাকচিন লোৱা অৱস্থা আমাৰ ভাৰতবৰ্ষত হোৱা নাই বা আমাৰ ভাৰতবৰ্ষত মংকি পক্স ভাইৰাছ ৰোধ কৰিবৰ কাৰণে ভ্যাকচিনো নিদিয়ে কিন্তু কথাটো হৈ গ'ল যে ইন ফিউচাৰ যদি বেছি কেছ দেখিবলৈ পোৱা যায় তেতিয়াতো আৰু ইনজেকশন দিবই লাগিব তো সেই কাৰণে আগতীয়াকৈ মংকি পক্সৰ এইবাৰ ভ্যাকচিন বনাই ৰাখিছে যেনেকৈ নেকি কোভিড-19ৰ ইনজেকশন কোভিড-19 হোৱাৰ পাছত বনাইছিল তেনেকুৱা কৰা নাই মংকি পক্সৰ ক্ষেত্ৰত কি কৰিছে আগতীয়াকৈ ইনজেকশন বনাই থৈছে যদি কেনেবাকৈ আহি যায় লগলক মানুহক ইনজেক্ট কৰি দিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ খাতিৰ বিদায় মাগিছো ধন্যবাদ জয় অসম